আরে সাহেব আপনার গাড়িটো ন একদম বঢ়িয়া লাগিছে নামটো কি ইয়ার ও এইটো হৈছে তোমাৰ হন্ডাৰ বলেৰো এয়া চোৱা লিখা আছে BROL ৰ বলেৰো হন্ডাৰ বলেৰো ন মোৰ ঘৰত এটা গাড়ী আছে টাটা ৰেলটো ঐ টাটাৰ কিবা এল্টো থাকে নেকি তেন্তে হন্ডাৰ কি বলেৰো থাকে মোক মূৰ্খ পাইছে ইয়াতকে কত দামী দামী গাড়ী 100 টকাত দি আছে আরে শালা ঐ তোৰ মাথাটো বেয়া হ'ল নেকি বে ইয়াতকৈ দামী দামী গাড়ী কোনোবা 100 টকা দিব পাৰিব নেকি ক'ত দিছে আৰে শিৱসাগৰ ডিমত হৈ থকা উপহাৰ কুপন খেলত হাউলি ৰাসৰ খেলখনৰ পাছতে আমাৰ আপাৰ আছামৰ আটাইতকৈ ডাঙৰ 2 নম্বৰখন খেল খেলুৱা হৈছে আমাৰ শিৱসাগৰৰ ডিমৌত য'ত প্ৰথম উপহাৰ হিচাপে তেওঁলোকে ৰাখিছে এখন ফৰচুনাৰ লেজেণ্ডাৰ য'ত তেওঁলোকে 2 নম্বৰ পুৰস্কাৰ হিচাপে ৰাখিছে এখন থাৰ ৰক্স আৰু 3 নম্বৰ পুৰস্কাৰ হিচাপে তেওঁলোকে ৰাখিছে এখন স্কৰপিঅ S11 আৰু ইমান ধুনীয়া গাড়ীবিলাক আপোনালোকে পাই আছে মাত্ৰ 100 টকাত আপোনালোকে 100 টকাৰ টিকেট কিনি পাব পাৰিব গাড়ী স্কুটি বাইক নতুবা এখন ই-ৰিক্সা গতিকে দেৰি নকৰি আপোনালোকে আপোনালোকৰ টিকেটটো বুক কৰক মই ইয়াতে নাম্বাৰ দি দিছো আপোনালোকে অনলাইন বুক কৰিব পাৰিব নাম্বাৰটোত আপোনালোকে কন্টেক্ট কৰক লগতে তেওঁলোকৰ অফলাইন কাউণ্টাৰটো হৈছে আমাৰ ডিমৌ চাৰিআলিৰ ৰাজহুৱা খেলপথাৰ আৰু এই খেলখন হ'বলৈ গৈ আছে অহা মাৰ্চৰ 29 তাৰিখে মই আকৌ কেইবাটাও টিকেট লৈছো দেই আপোনালোকৰ টিকেটটো জল্দি আহি লৈ যাওকহি আৰু এটা কথা দেই এই খেলখন আকৌ শিৱসাগৰ ডিমৌৰ নীলকণ্ঠ মন্দিৰ ভাগ নিৰ্মাণৰ অৰ্থেহে খেলোৱা হৈছে দেই মই যদি কেনেবাকে 100 টকাতে থাৰখন পাই যাওঁ গোটেই গাঁৱতে ৰোলা জমাই দিম মই বেটেৰী ৰিক্সাখন পালেও হ'ব যদি বেটেৰী ৰিক্সাখন পাওঁ পুৰা ভাড়া মাৰিম ল'ৰা পৰা 50 টকাকৈ ল'ম ছোৱালীখিনি ফ্ৰীকৈ উঠাই দিম